হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? গুড আফটাৰনুন। সকলোৱে ভাত পানী খালেনে? আজি মই দুপৰীয়াৰ কাৰণে কঁঠাল বনাইছিলোঁ, তাকে আপোনালোকক অলপ দেখুৱালোঁ। এয়া কঁঠালত দিবৰ কাৰণে পিঁয়াজ, নহৰু, আদা, আলু, জলকীয়া কিন্তু আপোনালোকে যিখিনি খায় সেইখিনিয়ে দিব দেই। মই আলুখিনি অলপ ফ্ৰাই কৰি ল'লোঁ, অলপমান ৰঙচুৱা হোৱাকৈ আৰু এতিয়া খাই ভাল লাগে দি দিলে। এতিয়া মই পিঁয়াজখিনি অলপ ভাজি তাৰপিছত কঁঠালখিনি দি দিম। কঁঠাল খাবলৈও ভাল লাগে দেই, কাটি দিলে কিন্তু বহুত টান আঠা লাগিছে হাতত। মই কঁঠালখিনি অলপমান ভাজি ল'লোঁ, তাৰপিছত সোৱাদ অনুযায়ী নিমখ, হালধি আৰু ৰহুনখিনিও অলপমান পিচি দি দিলোঁ। তাৰপিছত হালধি দিলোঁ। অলপমান ভাজি হোৱাৰ পিছত তাৰপিছত অলপমান এই গৰম মছলা দিলোঁ। মই বেছি মছলা খাই ইমান ভাল নাপাওঁ দেই, আপোনালোকে খাই যদি দিব। তাৰপিছত গৰম পানী ঢালি দিলোঁ। এয়া মই কুকাৰত বনাইছোঁ না, 5টামান হুইচেল মাৰিব দিম। তাৰপিছত আমাৰ ভাত হৈ গ'ল ৰেডি। দুপৰীয়াৰ ভাত এয়া পদুনা, নাগা ধনিয়া আৰু তাৰপিছত সেয়া চাটনি আৰু অলপমান খুতুৰা শাক তাকে ভাজি ল'লোঁ। আৰু এয়া কঁঠালৰ চব্জি হৈ গ'ল।